নমস্কাৰ জনাইছোঁ সকলোকে পুনৰবাৰ মোৰ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি আকৌ এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজলৈ মানে ভিডিঅ'টো আগতে কৰি থৈ দিছিলোঁ আজি দিম বুলি ভাবিছোঁ আচাৰ বনাইছিলোঁ মাহঁতৰ মানে ঘৰৰে জলফাই আছিলে ভাইটিয়ে যোৱা সপ্তাহত লৈ আহিছিলে আৰু আচাৰ বনাইছিলোঁ আৰু আচাৰ বনোৱা ভিডিঅ'টো মানে একেদিনে দিব নোৱাৰি 3-4 দিনৰ পৰাই বনাই একেলগে থৈ দিছিলোঁ ভিডিঅ' কৰি তাকে আজি আপোনালোকৰ মাজলৈ আনিছোঁ আৰু মানে সকলোৱে দি আছে জলফাই বা যিকোনো আচাৰ বনোৱা ভিডিঅ' ভাবিলোঁ ময়ো দিওঁ আৰু সকলোৰে বনোৱা পদ্ধতিবিলাক বেলেগ বেলেগ আৰু ময়ো কেনেকৈ বনালোঁ আপোনালোকক দেখাব খুজিছোঁ খুব ভাল হৈছে মোৰ আচাৰখিনি মানে খাইয়ে আছোঁ আৰু এইকেইদিন বাকী যদি ভিডিঅ'টি চাই ভাল লাগে লাইক কমেণ্ট কৰি দিব আৰু প্ৰথমবাৰ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি দিব এয়া জলফাইকেইটা ধুনীয়াকৈ উলিয়াই লৈছোঁ আৰু ধুই কিনে এতিয়া বইল হ'ব দিম আৰু এয়া বইল হ'ব দিছোঁ আৰু ইয়াতে এতিয়া মই অলপ নিমখো দি ল'ম খুব ধুনীয়াকৈ বইল হৈ গ'ল জলফাইকেইটা ফাটি গৈছে ধুনীয়াকৈ মানে বইল হৈছে আৰু এতিয়া এইখিনি ধুনীয়াকৈ পানীৰ পৰা উলিয়াই ৰ'দত শুকুৱাব দিছোঁ তাৰে পাছদিনাখন আকৌ মই নিমখ হালধি সানি এনেকৈ আকৌ ৰ'দত উলিয়াই দিছোঁ আৰু লগতে মছলাখিনিও ৰ'দত উলিয়াই দিছোঁ ইয়াতে আছে গোটা জিৰা ধনিয়া জালুক আছে আৰু শুকান জলকীয়া লগতে সৰিয়হ কেইটামান আছে এইখিনি মই ৰ'দত দি মিক্সিত খুন্দি ল'লোঁ আৰু শুকান জলকীয়াও আজি কম আছিলে পাছত মই আকৌ দি দিম এতিয়া যিখিনি আছে সেইখিনিয়ে দি দিছোঁ আৰু আনফালে মই কেৰাহীত তেল গৰম হ'ব দিছোঁ লগতে এতিয়া গোটেইখিনি মছলা মই ধুনীয়াকৈ সানি ল'ম ইয়াতে এতিয়া গোটেইখিনি মছলা হাতেৰে এনেকৈ পিটিকি ল'ম এয়া গোটেইখিনি মোৰ পিটিকি লোৱা হৈ গ'ল আনফালে মোৰ তেল গৰম হৈ গৈছে এতিয়া মই জুইটি নুমাই দিছোঁ নুমাই দিয়াৰ পাছত মই কালজিৰা আৰু অজৱাইন দি দিছোঁ অলপমান তাৰ পাছত এতিয়া মই গৰমে তেলখিনি ইয়াতে ঢালি দিছোঁ পাছত মই আৰু তেল দিম এতিয়া মই যিমান মানে অলপ দি লৈছোঁ আৰু পাছলৈ মই আকৌ তেল দিম গৰম কৰি কিনে তেতিয়া বটলত ভৰাম এতিয়া এইখিনি ধুনীয়াকৈ মই তেলৰ লগত মিহলি কৰি লৈছোঁ আৰু আপোনালোকে ৰেড চিলি ব্যৱহাৰ কৰিব পাৰে বা কাশ্মীৰী পাউডাৰ তেতিয়া মানে আচাৰটো কালাৰটো ধুনীয়া হয় কিন্তু মই ব্যৱহাৰ কৰা নাই মই মানে শুকান জলকীয়াই দিম আৰু পাছলৈ এতিয়া এইখিনি ধুনীয়াকৈ মই মানে আকৌ ৰ'দত উলিয়াই দিছোঁ তাৰে পাছদিনাখন আৰু এতিয়া মই বটলত ভৰাই লৈছোঁ এয়া মই ৰাসত যাওঁতে আইনাৰ এনেকুৱা সৰু টেমা আনি লৈছিলোঁ তাৰপাছত শুকান জলকীয়া আনি ল'লোঁ এতিয়া আকৌ শুকান জলকীয়াখিনি ৰ'দত দি ধুনীয়াকৈ পিচি ল'লোঁ এতিয়া মই দিম আগতেই দিলেই ভাল হ'ল হয় কিন্তু সিদিনাখন শুকান জলকীয়া নাছিলে সেইবাবে আজি দি দিলোঁ আৰু দুটা বৈয়ামতে অলপ দি লৈছোঁ এনেকৈ আৰু চামুচেৰে যিমানখিনি পাৰোঁ এনেকৈ মিহলাই দিছোঁ আৰু তাৰপাছত মই ভিনেগাৰ দিয়েই নাছিলোঁ আজি আকৌ এতিয়া ভিনেগাৰ দিব ধৰিছোঁ ডাঙৰ চামুচৰ জোখেৰে এচামুচ মানকৈ দিছোঁ আৰু মানে আমাৰ কি হয় আচাৰ বনাবৰ দিনাৰ পৰাই খোৱা যায় মানে যিয়ে আচাৰ নবনাওঁ মই বনাবৰ দিনাৰ পৰাই আৰু গোটেইকেইটাই খাব লওঁৱেই আৰু এয়া এতিয়া মই তাৰে 2-3 দিন পাছত এনেকৈ ৰ'দত আচাৰখিনি দি আছোঁ আৰু মানে আচাৰখিনি এতিয়াহে ধুনীয়া এটা কালাৰ আহিছে আৰু দেখিছেনে খাই কিনে আধা শেষ কৰিছোঁ আমি ঠিক আছে আজিলৈ আহিছোঁ দেই।